ৰঙিয়া ৰাধাকৃষ্ণ মন্দিৰত 100 সংখ্যক ঝুলন যাত্ৰা মহোৎসৱ। এবাৰ সোণালী জয়ন্তী উপলক্ষে 13 আগষ্টৰ পৰা 19 আগষ্টলৈ 7 দিনীয়াকৈ উদযাপন কৰা হৈছে ৰাধাকৃষ্ণৰ ঝুলন যাত্ৰা মহোৎসৱ। মঙ্গলবাৰে ঝুলন যাত্ৰা মহোৎসৱৰ মুখ্য দ্বাৰ উন্মোচন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই। আনহাতে ৰাধাকৃষ্ণৰ ঝুলন যাত্ৰাত ৰাধাকৃষ্ণৰ প্ৰেমলীলাৰ ওপৰত স্থাপন কৰা হৈছে 33টাকৈ মৃন্ময় মূৰ্তি। ইয়াৰে 13টাকৈ মূৰ্তিত দিয়া হৈছে জীৱন্ত ৰূপ। এফালে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ভাস্কৰ্য শিল্পী দামোদৰ কলিতাৰ দ্বাৰা নিৰ্মিত ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তিৰ দ্বাৰা গীত পৰিৱেশন। যি ৰাধাকৃষ্ণ সঞ্চালন সমিতি আছে, এই সমিতি প্ৰতি বছৰে ঝুলন মহোৎসৱ বাগি আয়োজন কৰি এইবাৰি শতবৰ্ষ গঢ়িলে। আৰু এই শতবৰ্ষ গঢ়া অনুষ্ঠানটো প্ৰায় সপ্তাহজোৰা এই ঝুলন মহোৎসৱ আয়োজন কৰিছে। মই চকীতে ৰাধাকৃষ্ণৰ ওচৰত প্ৰণাম জনাইছোঁ। যিসকল মহান ভক্তই মিলি এই মহাস্থানত এই শাওণ মাহৰ পূৰ্ণিমা তিথিত যি ঝুলন পূৰ্ণিমাৰ লগত সংগতি ৰাখি এই অনুষ্ঠান বাগি আয়োজন কৰিছিল, সেইসকলক মই নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। আৰু আজি এই অনুষ্ঠানটো এক বৃহৎ অনুষ্ঠানৰ আকাৰ পালে। আৰু এইবুলি তেখেতসকলে শতবৰ্ষ অনুষ্ঠান পাতিছে। আমিও আজি কেইবাবছৰ ধৰি এই অনুষ্ঠানৰ লগত একাত্মিকভাৱে জড়িত হৈ আছোঁ। আৰু এই অঞ্চলৰ ৰাইজ, বিশেষকৈ উঠি অহা প্ৰজন্মৰ সৰু সৰু বাচ্চাসকলে আহি খুব ভাল পায় এই ঝুলন উপভোগ কৰি। মই স্বাগতে সকলোকে ধন্যবাদ জনাইছোঁ, সেৱা জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। তেওঁলোকে ষ্টাৰ্ট কৰাৰ কাৰণে আজি আমি 100 বছৰলৈ আগবাঢ়ি আহিছোঁ। এইটোৱে আমাৰ ধৰ্মৰ ৰাইজ হাজাৰ হাজাৰ সংখ্যাত পাৰ ডে আহে। আমি প্ৰত্যেক বছৰে এই ঝুলনটো 5 দিনীয়া উৎসৱকে পালন কৰোঁ, কিন্তু এইবাৰ আমি 7 দিনীয়া উৎসৱ হিচাপে এই ঝুলন মহোৎসৱটো পালন কৰিবলৈ সাজু হৈছোঁ। আজি প্ৰথম দিন হয়। আমি এতিয়া 31টা চিন লগাইছোঁ। ৰাধাকৃষ্ণৰ প্ৰেমৰ ওপৰত, লীলাৰ ওপৰত আমি 31টা চিন লগাইছোঁ। তাতে আমাৰ 13টা বিদ্যুৎ চলিত চিন আছে। আৰু আমাৰ আকৰ্ষণীয় চিন এটা আছে আমাৰ ভূপেন হাজৰিকাৰ। এই চিনটো আপুনি পাব, চাইছে, তেওঁলোকক খুব এটা ডাঙৰ চিনটো আছে। আৰু বহুতো আমাৰ ইলেক্ট্ৰিক চিন এটা আছে, আপোনালোকে চাই উপভোগ কৰিব, ৰাইজে এইটো ভাল পাব আশা কৰিছোঁ। বতৰে ভাল হওক কামনা কৰিছোঁ, আপোনালোকে কামনা কৰক, ঝুলনটো খুবেই ভাল হওক। ঠিক আছে, ধন্যবাদ।